আমি যেন দুটি মন পক্ষী উৰি ফুৰিছোঁ যে পোহৰ বিচাৰি। জুবিন দাৰ এটা গান এটা আছে মানে আমি যেন বুলি, আপোনালোকে স্পটিফাইত শুনিব পাৰে বা ইউটিউবতো পাব পাৰে। আপোনালোকে চাব, গানটো শুনিব, বহুত ধুনীয়া গান। মই এতিয়া সেই গানটোকে শুনি আছিলোঁ আৰু সেই গানটো শুনি পেলাই মানে এই পৰিৱেশটো বহুত বেছি ধুনীয়া। আপোনালোকে এটা পৰিৱেশটো অলপ চাওক, আকাশত ধুনীয়া মেঘ ওলাই আছে, এইফালে সেউজীয়া পথাৰ। চ' এইটো পৰিৱেশত মই সেই গানটো শুনি অকণমান ফিল এটা লৈ আছিলোঁ আৰু, কাৰণ এনেকুৱা এটা মানে কি ক'ম আৰু, এনেকুৱা এটা পৰিৱেশত মানে কিবা এটা গান শুনি মানে পৰিৱেশটো ফিল লৈ থকা কথা মানে হেৰিটো বুজাব নোৱাৰি দেই। চ' এতিয়া এটা ধুনীয়া মৃদু বতাহ চলি আছে আৰু সেই জুবিন দাৰ কথা ভাবি জুবিন দাৰ গান শুনিছোঁ। এতিয়া জুবিন দাৰ 13 দিনতকৈ বেছি হৈ গ'ল। চ' যোৰহাটত ধুনীয়াকৈ যোৱাকালি সেইখিনি কাৰ্যসূচীখিনি হৈ গ'ল, 13 দিনীয়া। বাকী এতিয়া চৰকাৰেও লাহে লাহে যিবোৰ মানে সন্দেহযুক্ত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিছে, সোধপোছ কৰি আছে। আমি অতি সোনকালে মানে কি জানে, ন্যায়তকৈ আগতে এইটো লাগে যে জুবিন দাৰ মানে আচলতে হৈছিল কি, সেইটো সকলোৱে জানিব ইচ্ছা কৰি আছে। ন্যায়টো হ'ব, কিন্তু আগতে হৈছিল কি সেইটো জানিবলৈ চবৰে মানে ইচ্ছা এটা হৈ আছে। আপোনাৰো হৈছে, মোৰো হৈছে। কাৰণ কি জানেনে, যিখিনি হিচাপত মানে তেওঁৰ মৃত্যু বুলি কৈছোঁ, মৃত্যু হৈছে। চ' সেইখিনি এটা মানে কি জানেনে, এটা ছাইডৰ পৰা ৰহস্যজনক বুলিও ক'ব পাৰি। কাৰণ মানে তেওঁৰ হৈছে, কিন্তু ভিডিঅ'বোৰ চাই পেলাই মানে তেনেকুৱা নালাগে। সেইকাৰণে বাকী যিয়েই নহওক, মৃত্যুৱে হওক বা মাৰ্ডাৰেই হওক, মানে আকৌ তেনেকুৱা হেৰি হৈ পেলাই মৃত্যু হোৱাই হওক বা মাৰ্ডাৰ কৰাই হওক, যিয়েই নহওক আমাক অতি সোনকালে মানে সেইটো গম পাব লাগে, সেইটোৱে মেইন কথা। তাৰপাছত ন্যায়টো হৈ থাকিব। বাকী ঘটনাটোৰ অতি সোনকালে যদি বিৱৰণটো পোৱা যায় তেতিয়া ভাল হয় আৰু। বাকী চৰকাৰে কৰি আছে কৰিব লগাখিনি। বাকী অকণমান কথা পাতো আহক, মানে পৰিৱেশটোৰ লগত মিলাই কিবা এটা কথা পাতোঁ। কিছু কথাৰ এইটো 3 নম্বৰ এপিছ'ড নহয় বাৰু, 3 নম্বৰ ভিডিঅ' আৰু। কিছু কথা বুলি মই এটা হেৰি কৰিছোঁ, য'ত মানে কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিছোঁ, শ্বেয়াৰ কৰিছোঁ। চ' 2টা ভিডিঅ' দিলোঁ অভিয়াছলি। মানুহে চোৱা নাই, নোচোৱাটো পিছৰ কথা। মানে মোৰ যিখিনি ক'বলগীয়া আছে সেইখিনি কৈছোঁ, আছে মনটো হালকা হৈছে সেইখিনিত। তো ৰ'ব দেই, মোৰ চেণ্ডেলযোৰ তলত পৰি গ'ল, মই চেণ্ডেলযোৰ উঠাই লওঁ। মানে পৰিৱেশটো হেৰি ন, কেলা। চ' এই ধুনীয়া পৰিৱেশটোৰ মাজত জুবিন দাৰ সেই আমি যেন গীতটি শুনি মই অলপ ফিল লৈছোঁ। আৰু কিছু কথা বুলি ক'লে কি জানেনে, কথাটো বহুত ওলাই থাকিব, কিন্তু সকলো কথাটো ভিডিঅ' বনাই ক'ব নোৱাৰি। আৰু মেইন কথাটো কি জানেনে, তেনেকৈ ভিডিঅ' বনাই থাকিব মন নাই, সঁচা কথা কৈছোঁ। এইবাৰ পূজা গ'ল, আপোনালোকৰ পূজা চাগে ভালে গৈছে বেয়া গৈছে গম নাপাওঁ। আপোনালোকে যদি চাইছে কমেণ্ট কৰি ক'ব মানে কি আৰু, আপোনালোকে গমেই পাইছে কেনেকুৱা গৈছে আপোনাৰ পূজা। মোৰ পূজা ভাল যোৱা নাই, এনেও মোৰ পূজাত ইমান এক্সাইটমেণ্ট নাথাকে, অনেষ্টলি কৈছোঁ দেই। মানে মই পূজাটো সিমান বেছি মানে ইমানকৈ মানুহ যে এক্সাইটেড হৈ থাকে, মই সিমান এক্সাইটেড নহয় পূজাৰ কাৰণে। ভাল লাগে সেইখিনি আৰু, তাতকৈ বেছি নহয়। মানে পূজা মোৰ মানে বহুত বেছি একদম এক্সাইটমেণ্ট মোৰ সেইটো নাথাকে কেতিয়াও, এতিয়ালৈকে নাই। ইন ফিউচাৰ থাকিব পাৰে, নাজানো, হ'ব পাৰে সেইটো এক্সাইটমেণ্ট, কিন্তু এতিয়ালৈকে হোৱা নাই সেনেকুৱা সিমান এটা এক্সাইটমেণ্ট যিমান মানে মই বেলেগক দেখা পাওঁ। বেলেগে সিমান এক্সাইটমেণ্ট থাকে নে নাথাকে সেইটো গম নাপাওঁ, কিন্তু এনে চাই পেলাই মানে সেনেকুৱা লাগে যে মানুহবোৰ এক্সাইটেড পূজাৰ কাৰণে, বহুত এক্সাইটেড হয়। এইবাৰো বহুত মানুহ এক্সাইটেড হৈছে, কিন্তু মই অইনবাৰ যেনেকৈ এক্সাইটেড নহয়, এইবাৰতো একদম অকণমানো এক্সাইটমেণ্ট নাই। গৈছোঁ লগকেইটাৰ লগত, লগ কৰিছোঁ, কিবা এনেই ঘূৰিছোঁ ফুৰিছোঁ, সেইখিনিয়ে জাষ্ট, তাৰ বাহিৰে একো নাই আৰু। গম পাইছেনে, পূজা গ'ল, এতিয়া যিমানবোৰ আহিব চব সেমেকাই যাব আৰু। তাৰপিছত এতিয়ানো আৰু বহুত কথা নকওঁ। বহুত কথা মানে কি জানে, কথাটো কওঁ লাগি থাকে, কিন্তু কিমান আৰু এনেকৈ মোবাইলটো উলিয়াই কিনে এনেকৈ ধৰি ভিডিঅ' কৰি থাকিব ইচ্ছা নাযায় ন। লাইভ কৰিব পাৰি, কিন্তু লাইভ কৰিলে মোৰ ভিউজ নাহে, আৰু ভিউজ নাহিলে কথাখিনি শুনোৱাৰ একো উদ্দেশ্য নাথাকিব। আকৌ লাইভটো কৰি আকৌ আপলোড দি থাক, মানে বহুত কথা আৰু, বুজি পাইছেনে আপোনালোকে। সেয়াই আৰু আপোনালোকক লগৰ হিচাপে কৈছোঁ, এনেই এইখিনি কথা এনেই শ্বেয়াৰ কৰিছোঁ, সেইখিনিয়ে জাষ্ট। এতিয়া থাকি যাব, কোনোবাই যদি এতিয়া নাচায় পিছত চাব পাৰিব, 10 বছৰ পিছতো চাব পাৰিব যদি ইউটিউব থাকি যায়, এনেকুৱা কথা। লাইভ কৰিলে কথাটো কি হ'ব যে আকৌ লাইভটো কৰাৰ পিছত আকৌ আপলোড কৰিব লাগিব, হয় নহয়, বহুত কথা। ইউটিউবত লাইভ হয় বাৰু, কিন্তু ইউটিউবত লাইভত ভিউজ নাহে। ইনষ্টাগ্ৰামৰ লাইভতে ভিউজ নাহে,
ক'ৰবাত এটা দুটা আহিব আকৌ যাব সেনেকুৱা, কিন্তু ইউটিউবততো একদম জিৰ'ই আহিব। এতিয়া পৰিৱেশটো বহুত বেছি ধুনীয়া। আকৌ মই এতিয়া জুবিন দাৰ সেই গীতটো আধা শুনা হৈ আছে, তাৰ মাজতে ভিডিঅ'টো বনাই দিলোঁ তাৰমানে। আৰু অকণমান আছে সেইখিনি শুনি কিনে ধুনীয়াকৈ ফিলটো লওঁ, সেই আৰু জীৱনটো এনেকৈ চলি আছে। এতিয়া মানে এটা কথা মই সকলোকে কৈ আছোঁ, সেইটো কথা আপোনালোকও ক'ম যে এজন খোজকাঢ়ি যাই আছে মানুহ এজন, মানে এটা হেৰি আৰু যিহেৰে নহওক কিবা এটা বস্তুৰে মানে ভৰিখনত কোবাই ভৰিখন ভাঙি দিয়া যেন লগা হৈছে। মানে এতিয়া মানে যদি যাব লাগিব আগুৱাই মানুহজন চুঁচৰি বাগৰি যাব লাগিব এটা টাইমলৈ। তাৰপাছত যদি বিষটো কমে তেতিয়া, বা যদি ভৰিখন যদি ভাল হয় তাৰপাছত আকৌ ভৰিখন যদি ঠিক কৰে তেতিয়াহে আকৌ খোজকাঢ়িব পাৰিব। এতিয়া ভৰিখন ঠিক কৰা সময় নহয় বা ঠিক কৰিব পৰা নাই। সেই অসমখনৰ কথা কৈছোঁ, তেনেকুৱা হৈ আছে। মানে জুবিন দাৰ অবিহনে অসমখন মানে পচিবল নহয়, আৰু অসমখনক মানে ভাবিবই নোৱাৰি যে জুবিন অবিহনে অসমখন কিবা 20-30% মান লাগে মানে অসম বুলি ক'লেই জুবিনৰ নামটো ফাৰ্ষ্ট মনত আহে, জুবিন দাৰ। তেনেকুৱা কথা। এতিয়াতো দুদিনমান এনেকৈ চলিব, লাহে লাহে লাইফটো নৰ্মেল হ'ব আকৌ। যিমান সঁচা কথা কৈছোঁ দেই, জুবিন দাই হওক বা যিমান ডাঙৰ মানুহে নহওক কিয়, যেতিয়া মানুহজন নোহোৱা হৈ যাব, পৰিৱেশটো বেয়া হয়। আৰু বেয়া হোৱাৰ পিছত এনেকুৱা নহয় যে গোটেই জীৱনটো এনেকুৱা পৰিৱেশ হৈ থাকে, সেনেকুৱা নহয়। একচুৱেলি মানে মানুহজনে কি জানেনে, যিমান হেৰুৱালেও মানুহে মুভ অন কৰে, যেনেকৈ অলপ অলপকৈ মুভ অন কৰি যায়। চ' এটা টাইমলৈ এনেকুৱা থাকিব, তাৰপিছত লাহে লাহে মানুহৰ লাইফটো নৰ্মেল হ'ব। জুবিন দাৰ স্মৃতি মনত থাকিব, কিন্তু সদায় মানে তেনেকৈ আমনি কৰি থকা নাথাকিব আৰু সেনেকুৱা। যেতিয়া গান শুনিব মনত পৰিব যে জুবিন নামৰ এটা গায়ক আছিল, গায়ক নহয় একচুৱেলি এজন মানুহ আছিল, আছিল আৰু এজন মানুহ, ব্যক্তি বুলি ক'ব নোৱাৰি, এজন বহুত ধুনীয়া এটা পাৰ্চনেলিটি আছিল, যি এই গানবোৰ গাইছিল। তেওঁৰ গান শুনি আজিকালি স্মৃতি কেনেকৈ, এতিয়া আমি জুবিন দা গায়ক বুলি নকওঁ, কিন্তু এটা টাইমৰ পিছত বহুত দেৰিৰ পিছত মানুহে ক'ব যে গায়ক আছিল, এজন মানুহ আছিল, এনেকৈ ক'ব। চ' এটা টাইমৰ পিছত লাইফটো নৰ্মেল হ'ব, তেতিয়ালৈকে আপোনালোকে হেৰি কৰি থাকক, মাতক, কোনোতো নাপাহৰে বাৰু, সেইটো সঁচা কথা। তেনেকৈ চলি আছে লাইফটো এতিয়া, বাছ সেয়াই আৰু বহুত কথা নকওঁ। ভিডিঅ'টো 7 মিনিট 16, 17, 18, 19, 20 এনেকৈ ছেকেণ্ড গৈ বাঢ়ি আছে। এইখিনিতে ভিডিঅ'টো এৰিছোঁ। থেংক ইউ। নতুন এটা ভিডিঅ' কম, টিল এণ্ড টেক কেয়াৰ, বাই। এণ্ড জয় জুবিন দা, জয় অসম। এতিয়াও জুবিন দাৰ গান শুনিম মই। আৰু মই নিজকে জুবিন দাৰ ফেন বুলি নকওঁ, বাট মই জুবিন দাক ভাল পাওঁ। এতিয়া আপোনালোকে কি ভাবিব পাৰে নাজানো, মই কাৰণ কি জানেনে, আগতেও জুবিন দাৰ গান শুনিছিলোঁ, ভাল লাগে। মানে তেনেকৈ মানে সিমান এটা মানে যিটো ফেন হিচাপত থাকে ন, তেনেকুৱা নাছিলোঁ। এতিয়াও মানে সেইটো মই নিজক ফেন বুলি নকওঁ, কাৰণ মই যিহেতু আগতেও নাছিলোঁ। মৃত্যুৰ পিছত মই নিজকে ফেন বনাই কি পাম। মই যিটো সঁচা, যিটো মোৰ ভাল লাগে, তো ভাল লাগে আৰু সেই ভাল লাগে, সেইটোৱে বাছ, হয়নে নহয়। এতিয়া মই মিছা কথাটো ক'ব নোৱাৰোঁ, সঁচা কথাখিনিয়ে কৈছোঁ। মানে জুবিনে ভাল লাগে, মই ফেন বুলি নকওঁ নিজকে। ফেন বুলি ক'ব গ'লে তাতে বহুত বস্তু জড়িত হৈ থাকিব। মই মৃত্যুৰ পাছত ফেন হৈ গ'লেতো কি, এইটো ফাল্টু কথা ন, একদম ফাল্টু কথা। মৃত্যুৰ পাছত মানে কি আৰু, মানুহটোৰ ফেম চাইহে ফেন হোৱা যেন লাগে। কিন্তু যিহেতু মই তেনেকুৱা ধৰণৰ নহয়, মই ভাল পাওঁ জুবিন দাক, বাছ সেইখিনি। মই নিজকে ফেন বুলি ক'ব নোখোজোঁ এইকাৰণে, কাৰণ মই এনেই মিছা হেৰি নকৰোঁ আৰু, হয়নে নহয়। মাত্ৰ জুবিন দাক ভাল পাওঁ। এণ্ড বহুত মানে কি আৰু, মনটো বহুত ডাউন হৈ আছে এইকেইটা দিন, বাছ সেইখিনিয়ে। থেংক ইউ।